নমস্কাৰ। আজি কাউলবা ফখৰুদ্দিন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আমি নৱম শ্ৰেণীৰ ছাত্ৰ। মোৰ নাম বছিৰ আহমেদ। আজি আমি এটা প্ৰজেক্ট বনাইছোঁ। প্ৰজেক্টটোৰ মূল লক্ষ্য হ'ল যে অপৰিষ্কাৰ পানী পৰিষ্কাৰ কৰা। এই অপৰিষ্কাৰ পানী পৰিষ্কাৰ কৰাৰ বাবে আমি সকলো ছাত্ৰই নৱমমান শ্ৰেণীৰ ছাত্ৰই এটা ফিল্টাৰ প্ৰস্তুত কৰিছোঁ। এই ফিল্টাৰটো আমি ইয়াত দুটা পাত্ৰ লৈছোঁ। এই দুটা পাত্ৰ, এইটো হ'ল 1 নম্বৰ পাত্ৰ, এইটো হ'ল 2য় পাত্ৰ। এই পাত্ৰটোৰ প্ৰথম পাত্ৰটোত আমি এখন নেট দিছোঁ, তাৰপিছত আমি বালি দিছোঁ, তাৰপিছত আমি শিলৰ সৰু সৰু টুকুৰাবোৰ দিছোঁ, তাৰপিছত আমি ডাঙৰ শিলৰ টুকুৰাবোৰ দিছোঁ, তাৰপিছত আমি ইয়াত এঙাৰ দিছোঁ। এই এঙাৰখিনি দিয়াৰ পিছত আমি যদি ইয়াত অপৰিষ্কাৰ পানী ঢালি দিওঁ, তেতিয়া এই পানীখিনি পৰিষ্কাৰ হৈ তললৈ জমা হয়। এয়া মই এতিয়া অপৰিষ্কাৰ পানী ইয়াত ঢালি দিম, এইখিনি পৰিষ্কাৰ হৈ তলত পৰিব। এয়া অপৰিষ্কাৰ পানী ইয়াত এত বিটুপকৈ পৰিষ্কাৰ হৈ পৰি আছে। এই প্ৰজেক্টটো আমি ঘৰুৱা বস্তুৰে তৈয়াৰ কৰিছোঁ। ইয়াত আমি এটা বটল লৈছোঁ, তাৰপিছত আমি ঘৰৰে বালি লৈছোঁ, ঘৰৰে শিল লৈছোঁ, ঘৰৰে এঙাৰ লৈছোঁ। এই বস্তুখিনি অতি কম খৰচতে আমি প্ৰস্তুত কৰি লৈছোঁ। এই বস্তুখিনি আমাৰ ছাত্ৰই বনাইছে। এই বস্তুখিনি এইখিনি কৈ মই সামৰিলোঁ। ধন্যবাদ। অলপ কাটি